নিজ ভাতৃক হেৰুৱাই শোকত ভাগি পৰিছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবলি বৰুৱা। হঠাৎ জুবলি বৰুৱাৰ জীৱনলৈ অহা এই বেয়া খবৰটোৱে সকলোকে মৰ্মাহত কৰিছে। বিহু মঞ্চত একেলগে গীত গোৱাৰ কথা আছিল, লগ ধৰাৰ কথা আছিল বায়েকক, কিন্তু দুখৰ বাৰ্তাহে পঠিয়ালে বায়েকলৈ ভায়েকে। ভাতৃ তেজয় বৰুৱাক হেৰুৱাই শোকত ভাগি পৰিছে কণ্ঠশিল্পী জুবলি বৰুৱা। সামাজিক মাধ্যমত জুবলি বৰুৱাই এটি বিশেষ পোষ্ট শ্বেয়াৰ কৰি তেওঁ লিখে যে, মোৰ এজন ভাইটি, নাম তাৰ তেজয় বৰুৱা, মৰমতে মানুহ বুলি মাতো। ভায়েকৰ বাবে বেষ্ট বায়েক আছিল জুবলি বৰুৱা। পাতি লোৱা ভায়েক জুবলি বৰুৱাৰ ভাতৃৰ সম্পূৰ্ণ নাম হৈছে তাজিন্দৰ সিং। লখিমপুৰৰ শিখ সম্প্ৰদায়ত জন্মগ্ৰহণ কৰা জুবলিৰ ভায়েক তেজয় বৰুৱা। এফিডেভিট কৰি নাম বদলি কৰাৰ সিদ্ধান্ত কৰা হৈছিল, কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস। সকলোকে কন্দুৱাই তেওঁ গুচি গ'ল। মাত্ৰ ৩৬ বছৰ বয়সতে এই পৃথিৱীৰ পৰা বিদায় মাগিলে জুবলি বৰুৱাৰ ভায়েক তেজয় বৰুৱাই। যোৱা ১.৫ মাহে এটি দুৰাৰোগ্য ৰোগত যুঁজি অৱশেষত হাৰ মানিলে তেজয় বৰুৱাই। ভাতৃক মনত পেলাই উচুপি উঠিল কণ্ঠশিল্পী জুবলি বৰুৱা। সদায় মোক ভাল কৈ থাকাচোন, আজিৰ পৰা নাথাকে মোৰ লগত। গতিকে আজিৰ অনুষ্ঠানটি, আজি আমাৰ এই গোটেই অনুষ্ঠানটি মোৰ সেই ভাইটিলৈ উচৰ্গা কৰিছোঁ। মৰমতে মানুহ বুলি মাতিছিলোঁ, মানুহৰ বাবে আজি এই সন্ধিয়াটি আগবঢ়াই দিছোঁ আৰু আশা কৰিছোঁ যে আপোনালোকে বিচৰাৰ দৰে মই গীত গাব পাৰিম বুলি। মই মোৰ ফালৰ পৰা 100% দিম। মই বাকী আপোনালোকৰ ওপৰতো কথা আছে, মোক কিমান ধুনীয়াকৈ সহযোগ কৰিব। হয়তো মই সেই মুহূৰ্তত আৰু আজি সি থকাহেঁতেন, সি কোনো মুহূৰ্ততে মোৰ যেতিয়া গানৰ ক্ষেত্ৰত কিবা থাকে, মই গান একো ক্ষেত্ৰত ক্ষতি কৰিব নালাগে। গতিকে সি থকাহেঁতেনো। আৰু আচৰিত কথা যে আজি অনুষ্ঠানটিত সি আচলতে অহা কথা আছিলে মোৰ লগত। যেতিয়া প্ৰথম শিৱদাই কথা পাতিছিলে, মোক কৈছিলে বা ফৰিদাবাদত আছে, সি বহুত বছৰ দিল্লীত থকা, ইয়াতে চাকৰি কৰা, এতিয়া বম্বেত থাকে আছিল। গতিকে আজি অহা কথা আছিলে, কিন্তু আজি তাক আনিব নোৱাৰিলোঁ। তাৰ গুচি যোৱা বাৰ্তাহে আপোনালোকক দিছোঁ। বেয়া নাপাব, আজি আপোনালোকৰ এতিয়া আনন্দৰ দিন। মই আজি আপোনালোকৰ আনন্দৰ মুহূৰ্তখিনি মই এনেকৈ আৰম্ভ কৰিছোঁ, কিন্তু আৰম্ভণিতে যদি মই কথা পাতি নলওঁ, মই পাছলৈ গান গাব নোৱাৰিম। গতিকে সেই আৰম্ভণিতে মোৰ যিখিনি দুখ আজি চকু পানীৰে এনেকৈ যিখিনি ওলাই যাওক। তাৰপিছত মই চেষ্টা কৰিম যাতে মই সুন্দৰভাৱে গীত গাব পাৰোঁ। বোলে ধুনীয়া মই গাওঁ, চবতকৈ ভাল মই, মোৰ চব ভাল মই, কিন্তু আজি সদায় মোক ভাল কৈ থাকাচোন, আজিৰ পৰা নাথাকে মোৰ লগত। গতিকে আজিৰ অনুষ্ঠানটি, আজি আমাৰ এই গোটেই অনুষ্ঠানটি মোৰ সেই ভাইটিলৈ উচৰ্গা কৰিছোঁ।